বস্ত্ৰনগৰী শুৱালকুছিত বিজেপিত খহনীয়া সাংবাদিক অধিবক্তা সহ ৩ শতাধিক বিজেপি কৰ্মীৰ যোগদান কংগ্ৰেছত কলিতা মন্দিৰত অনুষ্ঠিত যোগদান কাৰ্যসূচীত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা প্ৰাক্তন সাংসদ আব্দুল খালেক সহ কংগ্ৰেছৰ কেইবাগৰাকীও বিষয়ববীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিতে গেৰুৱা দলৰ প্ৰতি মহাভংগ একাংশ নিৰ্বাচনত জিকিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভাজনৰ ৰাজনীতি আৰম্ভ কৰা বুলিও মন্তব্য ভূপেন বৰাৰ উচ্ছেদক লৈও বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী কংগ্ৰেছ দলে যোৱা সময়ছোৱাত ৰাইজৰ সমস্যাসমূহ সন্মুখত লৈ পেলাই আমি যুঁজি আহিছোঁ। আজি মূল্য বৃদ্ধিৰ সমস্যা কোৱাৰ কাৰণে ৰাইজ কংগ্ৰেছৰ ফালে থাকিব নে মূল্য বৃদ্ধি কৰাৰ কাৰণে ৰাইজ বিজেপিৰ ফালে থাকিব? আজি স্মাৰ্ট মিটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে যিধৰণে লুণ্ঠন চলাইছে, অসম চুক্তিৰ আত্মাক হত্যা কৰি মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিৰ প্ৰতি যিটো এটা প্ৰত্যাহ্বান সৃষ্টি কৰিছে, এই কথাবিলাক অসমৰ ৰাইজে লাহে লাহে উপলব্ধি কৰিছে। আজি শুৱালকুছিৰ বস্ত্ৰ নগৰীখন নষ্ট কোনে কৰিলে? আজি বস্ত্ৰ নগৰী উদ্ধাৰ কৰিবৰ কাৰণে একো প্ৰচেষ্টা নকৰি তেখেতে দুখৰ পৰা হাত সাৰিবৰ কাৰণে জালুকবাৰী সমষ্টিৰ পৰা শুৱালকুছিক উলিয়াই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হ'ল। এই কথাবিলাক ৰাইজে বুজি পাইছে আৰু সেইকাৰণে আজি এই অঞ্চলৰ সচেতন সমাজসেৱীসকল আগবাঢ়ি আহিছে। বিজেপি এজিপি আপুনি দেখিছে বিভিন্ন নেতা কৰ্মী আগবাঢ়ি আহিছে আৰু এইটো অসম কংগ্ৰেছৰ কাৰণে অত্যন্ত গৌৰৱৰ কথা। ইয়াৰ যি জিলা কংগ্ৰেছ আছে, ব্লক কংগ্ৰেছ আছে, ইয়াৰ নেতাসকলকো মই ধন্যবাদ দিছোঁ যে তেওঁলোকে কোনো ধৰণৰ ভয় ভীতি নকৰাকৈ আপোচবিহীনভাৱে নিৰবিচ্ছিন্নভাৱে দলৰ সেৱাত যিধৰণে কাম কৰিছে। মোৰ আশা আহি থকা সময়ত